নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? 4টা অপশ্যন আছে। ক নম্বৰত আছে অসমীয়া ব্যাকৰণ, খ নম্বৰত আছে গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ, গ নম্বৰত আছে নতুন অসমীয়া ব্যাকৰণ, ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ। এইখন হৈছে প্ৰথম অসমীয়া ব্যাকৰণ। ২ নম্বৰ, প্ৰথম অসমীয়া ডক্টৰেট কোন? ক নম্বৰত দিয়া আছে ডক্টৰ মইদুল ইছলাম বৰা, খ নম্বৰত দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, গ নম্বৰত দিয়া আছে ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা, ঘ নম্বৰত আছে ডক্টৰ দিলীপ কুমাৰ দত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, ডক্টৰ মইদুল ইছলাম বৰা। ৩ নম্বৰ, মহাভাৰতৰ ৰচক কোন? ক নম্বৰত আছে বাল্মীকি, খ নম্বৰত আছে নাৰদ, গ নম্বৰত আছে বেদব্যাস, ঘ নম্বৰত আছে গান্ধাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, বেদব্যাস। বেদব্যাসে মহাভাৰতৰ ৰচনা কৰিছিল। ৪ নম্বৰ, প্ৰথম অসমীয়া নাট কোনখন? ক নম্বৰত দিয়া আছে শংকৰদেৱৰ ৰাম বিজয়, খ নম্বৰত আছে মাধৱদেৱৰ অৰ্জুন ভঞ্জন, গত আছে ঝুমুৰা, ঘত আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, শংকৰদেৱৰ ৰাম বিজয়। ৫ নম্বৰ, প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ক নম্বৰত আছে তামুলী ফুকন আছাম বুৰঞ্জী পুথি, খ নম্বৰত আছে পদ্মনাথ গোহাঞি বৰুৱা লাহৰী, গ নম্বৰত আছে গুণাভিৰাম বৰুৱাৰ ৰাম নৱমী, ঘত আছে হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমা চিঠি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ, হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমা চিঠি। ৬ নম্বৰ, কোনে দ্ৰোণাচাৰ্যক গুৰুদক্ষিণা হিচাপে নিজৰ বুঢ়া আঙুলিটো দিছিল? ক নম্বৰত আছে ৰাৱণ, খত আছে একালব্য, গত আছে কংস, ঘত আছে নাৰদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, একালব্য। ৭ নম্বৰ, কৰ্ণৰ ধনুখনৰ নাম কি আছিল? ক বিজয়া, খ বীণা, গ ইন্দ্ৰধনু, ঘ হৰধনু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, বিজয়া। ৮ নম্বৰ, শিৱৰাত্ৰিৰ দিনটোৰ লগত কি উল্লেখযোগ্য ঘটনা জড়িত আছে? ক নম্বৰ, সেইদিনা শিৱই প্ৰথম গাঁজা খাইছিল, খ সেইদিনাই শিৱই প্ৰথম পূজা কৰিছিল, গ সেইদিনা শিৱই প্ৰথম পাৰ্বতীক বিয়া কৰাইছিল, ঘ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, সেইদিনা শিৱই প্ৰথম পাৰ্বতীক বিয়া কৰাইছিল। ৯ নম্বৰ, কোনখন বোলছবিত অমিতাভ বচ্চনে অন্ধ মানুহক প্ৰশিক্ষণ দিছিল? ক নম্বৰত আছে মাৰ্ড, খ নম্বৰত আছে এংখাৰ, গত আছে কলি আৰু ঘত আছে চলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, এংকাৰ। ১০ নম্বৰ, চোলে বোলছবিত হেমা মালিনীৰ ঘোঁৰাটোৰ নাম কি আছিল? ক নম্বৰ কালিয়া, খ ভানু, গ লালা, ঘ ধানু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ, ধানু।
এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ ৰাষ্ট্ৰসংঘৰ মাত্ৰ 3খন সদস্য ৰাষ্ট্ৰৰ নাম এফ আখৰেৰে আৰম্ভ হৈছে, সেইকেইখন কি কি? ক. ফ্ৰান্স, ফিনলেণ্ড, ফিজি। খত আছে পাকিস্তান, ইৰাণ, চীন। গত আছে ৰাছিয়া, ইজৰাইল, জাৰ্মান। ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক. ফ্ৰান্স, ফিনলেণ্ড, ফিজি। 12 নম্বৰ পৃথিৱীৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰিটো কি? ক নম্বৰত আছে জ্বালামুখী। খত আছে অক্টোপাক্সি। গত আছে লাভা। ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ. অক্টোপাক্সি। 13 নম্বৰ পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰক কোনে পৰাজিত কৰিছিল? ক. ঔৰংজেবে। খ. নুৰজাহান। গ. শ্বেইখ আব্দুল্লাহ। ঘ. হিমু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ. হিমু। 14 নম্বৰ পাটলিপুত্ৰৰ বৰ্তমান নাম কি? ক. পাটনা। খ. ত্ৰিপুৰা। গ. কৰ্ণাটক। ঘ. উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক. পাটনা। 15 নম্বৰ কোনজন মোগল সম্ৰাটে ময়ূৰ সিংহাসনৰ ডিজাইন কৰিছিল? ক নম্বৰত আছে জাহাংগীৰ। খত আছে ঔৰংজেব। গত আছে শ্বাহজাহান আৰু ঘত আছে নুৰজাহান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ. শ্বাহজাহান। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ গান্ধীজীয়ে কাক ৰাজনৈতিক গুৰু হিচাপে লৈছিল? ক নম্বৰ ৰাজা ৰামমোহন ৰায়। খত আছে গোপাল কৃষ্ণ গোখলে। গত আছে জৱাহৰলাল নেহেৰু। ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ. গোপাল কৃষ্ণ গোখলে। 17 নম্বৰ অশোকে তেওঁৰ শিলালিপিত সাধাৰণতে কি নাম উল্লেখ কৰিছিল? ক নম্বৰত আছে প্ৰিয়াদৰ্শী। খত আছে দেৱানমপীয়া। গত আছে শিলালিপি। ঘত কোৱা হৈছে দেৱানমপীয়া প্ৰিয়াদৰ্শী। শুদ্ধ উত্তৰটো হ'ব ঘ. দেৱানমপীয়া প্ৰিয়াদৰ্শী। 18 নম্বৰ মহাভাৰতৰ কোন পৰ্বত ভগদত্তৰ কথা পোৱা যায়? কত আছে দ্ৰোণ পৰ্ব। খত আছে যুদ্ধ পৰ্ব। গত আছে সন্ধি পৰ্ব। ঘত কোৱা হৈছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক. দ্ৰোণ পৰ্ব। 19 নম্বৰ ঘিলাঝাৰি ঘাটৰ সন্ধি কেতিয়া হৈছিল? ক নম্বৰ 1660 চনত। খ নম্বৰ 1662 চনত। গ নম্বৰ 1663 চনত। ঘত কোৱা হৈছে 1667 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ. 1663 চনত। 20 নম্বৰ শেষৰ প্ৰশ্নটো মই আপোনালোকলৈ থৈছোঁ, শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব। চোলে বোলছবিত এখন গাঁৱৰ উল্লেখ আছে, গাঁওখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব।